Question number 1 কৈছে যে 624 936 আৰু 264 ৰ গসাউ উলিওৱা সো গসাউ তোমালোকে কেনেকৈ উলিয়াবা ইয়াত এই যি তিনটা নাম্বার দিয়া আছে এই তিনটা নাম্বাৰৰ কোনটো ডাঙৰ আৰু কোনটো সৰু এটো চাব লাগে ঠিক আছে প্ৰথমতে আমি ইয়াত ডাঙৰটো দেখিছো 936 তাৰ পিছত আমি 624 আৰু 264 ঠিক আছে এতিয়া তোমালোকে কি কৰিব লাগে যিকোনো এটা সৰু সংখ্যাৰে যিকোনো এটা ডাঙৰ সংখ্যা হৰণ কৰিব লাগে ঠিক আছে কেনেকৈ হৰণ কৰিবা চাবা এতিয়া যিকোনো এটা ডাঙৰ সংখ্যাক যিকোনো এটা সৰু সংখ্যাৰে কৰিম হা প্ৰথমতে আমি এই দুটাকে বাছি লৈছো এই দুটা ওকে সো ইয়াৰে আমি 936 টু 624 কে ডাঙৰ হয় এই কাৰণে 624 এৰে 936 আমি হৰণ কৰিম এখানে আমি লিখিছো 624 তাৰ পিছত আমি এফালে 936 ইয়াত দিলু আৰু এটা সাম কেইবাৰ যাব এবাৰ যাব সো 624 এনেকৈ আমি হৰণ কৰিছো ঠিক আছে তাৰপিছত মাইনাস কৰিব লাগে মাইনাস কৰিলে কি হ'ব 6 ৰ পৰা 4 গলে 2 থাকিব আৰু 3 ৰ পৰা 2 গলে 1 থাকিব আৰু 9 ৰ পৰা 6 গলে 3 থাকিব এতিয়া এই যেটো 312 এই 312 ৰে এতিয়া এই 624 আকৌ হৰণ কৰিব লাগে সো এটো 624 এটা কেইবাৰ যাব দুবাৰ যাব দুবাৰ যদি দিও 2 ৰে 2 পূৰণ কৰি 2 দুগুণ 4 2 ৰে 1 পূৰণ কৰি 2 গুণ 2 2 ৰে 3 পূৰণ কৰি 2 3 গুণ 6 তাৰপিছত বিয়োগ কৰিলে আমি পাম 0 ঠিক আছে তাৰ পিছত এতিয়া যেহেতু কিহেৰে কৰি পেলাই আমি ভাগহে 0 পাইছিলো 312 ৰে এতিয়া আমাৰ ইয়াত তিনটা সংখ্যা আছিল তাৰে আমি এই দুটা ইতিমধ্যে কৰিলো এটা কৰিবলৈ আছে এইটো সো এতিয়া আমি এই যেটো 264 এ থাকি যোৱাটোৰ লগত আমি এই 312 টোক তুলনা কৰিম কোনটো সৰু কোনটো ডাঙৰ ঠিক আছে আৰু যেটোৱে সৰু হয় হেতুৰে ডাঙৰটোক হৰণ কৰিব লাগে সো আমি দেখিলো 264 টু 312 কে সৰু হয় সেই কাৰণে আমি 264 এৰে 312 ক আকৌ হৰণ কৰিম এতিয়া আমি যেনেকৈ কৰিছিলো সো বাহিৰত 264 ভিতৰত লগালো 312 ঠিক আছে ইয়াত তোমালোকে কি কৰিবা কেইবাৰ যাব আকৌ কৰা এবাৰ 264 ঠিক আছে মাইনাস কৰা এফালে হেলে 2 ৰ পৰা 4 না যায় গটে এফালে 12 হল 12 ৰ পৰা 4 গলে 8 হ'ব এফালে 0 অৰ্থাৎ 10 10 ৰ পৰা 6 গলে 448 হ'ব ঠিক আছে এটা এই 48 এৰে আমি দিব লাগিব ইয়াক 264 ঠিক আছে 264 যদি দিও কেইবাৰ যাব এফালে 5 বাৰ যদি দিও 5 4 গুণ 20 5 8 গুণ 40 5 4 গুণ 20 24 6 4 গুণ 4 গুণ 40 5 বাৰ দিব লাগিব ঠিক আছে 48 এৰে যদি 6 বাৰ দিও ডাঙৰ হৈ যাব 4 গুণ 48 ৰ 8 হকলিব 4 6 4 24 24 4 28 হবগে অৰ্থাৎ 288 হবগে গতিকে আমি কেইবাৰ দিম 5 বাৰ দিম সো 5 বাৰ দিলে কিমান পাবা 5 বাৰ দিলে পাবা 5 8 গুণ 40 ৰ 0 হকলিব 4 আৰু 5 4 গুণ 20 20 হকলা 4 24 240 গতিকে আমি যদি 5 বাৰ দিও 5 বাৰ দিলে আমি পাম 240 ঠিক আছে সো এটো 5 বাৰ দিলো আৰু বিয়োগ কৰিব লাগে বিয়োগ কৰিলে ইয়াত আমাৰ থাকিবকে 4 আৰু 2 ঠিক আছে এতিয়া আকৌ এই যেটো 24 এই 24 এৰে আমি আকৌ এই 48 ক হৰণ কৰিব লাগে মানে উল্টা পুল্টা এনেকৈ হৰণ কৰি যাব লাগে সো 24 এৰে 48 ক কেইবাৰ যাব দুবাৰ যাব সো 48 যদি দুবাৰ দিও ভাগহে থাকিবকে 0 এতিয়া কথাটো হল কি কিহেৰে হৰণ কৰি পেলাই আমি ভাগহে 0 পালো 24 এৰে হৰণ কৰি পেলাই ভাগহে 0 পালো গতিকে এই 24 টোৱে হৈছে গসাউ গতিকে ছাত্ৰ ছাত্ৰী সকল তোমালোকে যদি গসাউ উলিয়াব লাগে নৱোদয় পৰীক্ষাত গসাউ উলিয়া আহে গতিকে গসাউ যদি উলিয়াবলৈ আহে এই পদ্ধতিটো তোমালোকে ভালদৰে শিকি লোৱা এনেকৈ তোমালোকে গসাউ উলিয়াবা নহলে অন্য পদ্ধতিৰ গসাউ উলিয়ালে তোমালোকৰ ভুল হোৱাৰ সম্ভাৱনা বেছি থাকে এই পদ্ধতিটো শিকা এটো বহুত ইজি হয় তোমালোকে দুবাৰমান প্ৰেক্টিস কৰিলে ভালদৰে তোমালোকৰ আহি যাব আৰু যদি তোমালোকৰ নেউটা মুখস্থ নাই নেউটা মুখস্থ কৰি লবা পুৰণ অংক যদি নাজানা ভালকে শিকি লবা তেতিয়াহে তোমালোকে লসাগু গসাউ বা যিকোনো ধৰণৰ অংক সহজতে কৰিব পাৰিবা ঠিক আছে সো ইয়াত কৈছে যে দুটা সংখ্যাৰ গসাউ 16 আৰু সিহঁতৰ পূৰণফল
6400 সিহঁতৰ লসাগু নিৰ্ণয় কৰা তোমালোকে আগৰ ভিডিঅ'সমূহ যদি চাই আহিছা নিশ্চয়কৈ গম পাইছা চাগে লসাগু আৰু গসাউৰ মাজত কি সম্পৰ্ক আছে ঠিক আছে সো লসাগু মানে হৈছে LCM আৰু গসাউ মানে হৈছে HCF সো লসাগু আৰু গসাউ যদি পূৰণ কৰা তেতিয়াহলে তুমি কি পাবা সংখ্যা দুটাৰ পূৰণফল পাবা ঠিক আছে সংখ্যা দুটাৰ পূৰণফল ওকে এনেকে সো এট LCM আৰু HCF মই একানে লিখিছো লিখিবলৈ সুবিধাৰ কাৰণে ঠিক আছে LCM মানে লসাগু আৰু HCF মানে গসাউ ঠিক আছে সো এতিয়া আমি LCM আৰু HCF ৰ মান কি কি কোড দিয়া আছে আমি চাও আমাক ইয়াত দিয়া আছে দুটা সংখ্যাৰ গসাউ অৰ্থাৎ HCF দিয়া আছে কি দিয়া আছে HCF দিয়া আছে সো HCF ৰ তলত আমি 16 লগাই দিম আৰু এফালে পূৰণ চিন আছে আৰু সিহঁতৰ পূৰণফল অৰ্থাৎ সংখ্যাৰ দুটাৰ পূৰণফল কিমান দিয়া আছে 6400 দিয়া আছে আৰু সিহঁতৰ লসাগু নিৰ্ণয় কৰিব লাগে সো অৰ্থাৎ আমি লসাগুটো LCM লিখিছো অৰ্থাৎ আমি কি উলিয়াব লাগে LCM উলিয়াব লাগে সো আমি কি পালো তেতিয়াহলে LCM into 16 equal to 6400 যেহেতু আমি LCM উলিয়াম হেকানে LCM তো আমি ইয়াত ৰখাই লৈছো LCM আৰু 16 টো সমান চিনৰ পিছলে পঠিয়াই দিম সমান চিনৰ পিছলে যদি 16 টো পঠিয়াও তেতিয়াহলে ডিভাইড হ'বগে কাৰণ LCM ৰ লগত ইনটু হৈ আছিল সো এফালে 6400 ওপৰত দিলো আৰু কটাকটি তোমালোকে কৰিব জানাই চাগে ঠিক আছে কটাকটি কৰা 4 ৰে যদি দিও 4 4 16 আৰু 4 ৰে যদি দিও 4 16 64 এফালে লগত দুটা শূন্য আহিব আকৌ 4 ৰে যদি দিও 4 4 16 লগত দুটা শূন্য অৰ্থাৎ কি পালো আমি 400 পালো অৰ্থাৎ LCM মানে কিমান আহিলে আমাৰ LCM আহিলে 400 অৰ্থাৎ 400 অপচন 1 টো শুদ্ধ উত্তৰ ঠিক আছে এনেকুৱা ধৰণৰ পৰীক্ষা এনেকুৱা ধৰণৰ আসলে কোৱেশ্চন পৰীক্ষাত আহিয়ে থাকে হেকা তোমালোকে খুব মনোযোগেৰে শুনা খুব মনোযোগেৰে বুজিবলৈ যত্ন কৰা যদি বুজিবলৈ অসুবিধা পাইছা ৰিভাইজ কৰিছো ঠিক আছে ইয়াতে কৈছে যে দুটা সংখ্যাৰ গসাউ আৰু লসাগু ক্ৰমে 13 আৰু 1989 এটা সংখ্যা যদি 117 হয় আনটো সংখ্যা কি হয় ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে লসাগু আৰু গসাউৰ সম্পৰ্কটো জানাই চাগে যদি নাজানো মই লিখি দিছো চোৱা ইয়াত গসাউ মানে আমি HCF বুলি কওঁ HCF ওকে লিখিবলৈ সুবিধাৰ কাৰণে HCF বুলি লিখিম আৰু লসাগু মানে LCM বুলি লিখিম ওকে আৰু আমি লসাগু অৰ্থাৎ LCM আৰু গসাউ অৰ্থাৎ HCF লসাগু আৰু গসাউৰ মাজৰ সম্পৰ্কটো জানাই তোমালোকে ইয়াত সংখ্যাৰ দুটাৰ পূৰণফল মানে আমি x আৰু y ধৰি লব পাৰো x আৰু y কি হয় x আৰু y হৈছে সংখ্যা দুটাৰ পূৰণফল ঠিক আছে সো ইয়াত আমাক কি কি দিয়া আছে হেতু চাও ইয়াত কৈছে দুটা সংখ্যাৰ গসাউ আৰু লসাগু ক্ৰমে 13 আৰু 1989 গতিকে যেহেতু গসাউ 13 গতিকে গসাউৰ পুনে পুনে আমি 13 টো বহাই দিম ইয়াত HCF 13 দিলো আৰু লসাগুৰ পুনে পুনে আমি 1989 বহাই দিম তাৰ পিছতে আৰু এটা কথা কৈছে এটা সংখ্যা 117 হলে এই যে দুটা সংখ্যা আছে এই দুটা সংখ্যাৰ এটা সংখ্যা 117 বুলি কৈছে গতিকে ইয়াৰে যেনিবা আমি 117 আমি x টোকে ধৰি ললো ঠিক আছে এটা সংখ্যা আৰু y টো আনটো সংখ্যা হ'ব এখানে y টো আমি কি কৰিম এতিয়া y টো আমি উলিয়াব লাগিব কাৰণ যেহেতু আমাক আনটো সংখ্যা নিৰ্ণয় কৰিবলৈ কৈছে ওকে সো এনেকে তোমালোকে এই লসাগু পূৰণ গসাউ সমান সংখ্যাৰ দ্বাৰা পূৰণফল এইটো তোমালোকে মনত ৰাখিবা আৰু ইয়াত মানবিলাক যেটো অলৰেডি দিয়া আছে এই মানবোৰ যেনেকে দিয়া আছে হেমতে বহুৱাই পেলাই যেটো উলিয়াবলৈ কয় হেতু আমি অকলহৰীয়া কৰি দিব লাগে যেনে এতিয়া আমাক y উলিয়াবলৈ কৈছে মানে আনটো সংখ্যা উলিয়াবলৈ কৈছে সেইকাৰণে আমি y টো ৰখাই দিম y টো যদি ৰখাই দিও তেতিয়াহলে এই 117 টো সমান চিনৰ আগলৈ আহি যাব আৰু y ৰ লগত 117 টো পূৰণ হৈ আছে সমান চিনৰ আগলৈ আহিলে হৰণ হ'ব ঠিক আছে সো তেতিয়াহলে কি হ'ব আমি সমান চিনৰ আগত 117 আৰু এফালে 1989 পূৰণ 13 ঠিক আছে তাৰ পিছতে আমি এফালে y দিলো ঠিক আছে সো এতিয়া আমি কটাকটি কৰিবলৈ চাম কেনেকে কিহেৰে যাব সো তোমালোকৰ যদি নেউটা মুখস্থ আছে ভাল কথা যদি নাই তোমালোকে প্ৰেক্টিস কৰিব লাগিব সো 13 ৰে আমাৰ 117 টো 9 বাৰ যায়
ঠিক আছে 13 170 9 বাৰ যায় আৰু 9 ৰে এটো কটা কৰি যাব নহয় 9 ৰে কেবাৰ যাব কি আছে 1989 ঠিক আছে 1989 টু 9 ৰে কেবাৰ যাব আসলতে তোমালোকে 3 ৰেও দিব পাৰা 9 ৰেও দিব পাৰা সো আমি যদি 9 ৰে দিও 9 ৰে যদি দিও 9 দুগুণ 18 এফালে 19 আসলে 18 পালো এক থাকিলে এফালে 8 ৰ 18 হলগে সেইকাৰণে 9 দুগুণ 18 হল আৰু এফালে 9 আছে 9 এগুণ 9 অৰ্থাৎ আমি কি পালো আমি পালো 2 2 1 ইকুৱেল টু y অৰ্থাৎ y মানে কি আছিল আনটো সংখ্যা আৰু আনটো সংখ্যা কি পালো আমি 221 ইয়াতে অপচন 2 টো শুদ্ধ উত্তৰ ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ নৱোদয় পৰীক্ষাত প্ৰায় আহিয়ে থাকে তোমালোকে পুৰণা পেপাৰ চালে গম পাবা গতিকে খুব মনোযোগেৰে শুনা আৰু তোমালোকে বুজিবলৈ যদি অসুবিধা পাইছা তোমালোকে ৰিভাইজ কৰিছো ওকে আৰু আমি এই চেনেলটোৱে পুৰণা পেপাৰো কৰিম ঠিক আছে ইতিমধ্যে বহুতো পুৰণা পেপাৰ কৰি থোৱা আছে আৰু কৰিম আৰু তোমালোকে সকলো পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ওকে ইয়াতে কৈছে যে কোৱেশ্চন নম্বৰ 4 112 140 168 লসাগু উলিওৱা ঠিক আছে লসাগু উলিওৱাটো বহুতেই ইজি হয় কেনেকৈ কৰিবা এই যিকেইটা সংখ্যাৰ লসাগু উলিয়াবলৈ কৈছে এই সংখ্যা কেইটাক এনেকে পাতি ল'ব লাগে 112 আৰু কমা 140 কমা 168 এনেকে পাতি ল'ব লাগে তাৰ পিছতে এটো আমি কি সংখ্যাৰে বাৰ যায় আমি চাব লাগে যেনে গুটেকিটা যুগ্ম সংখ্যা দেখিছো এখানে 2 ৰে বাৰ যাব 2 ৰে 112 যাব 2 5 গুণ 10 11 টো চাইছো 2 5 গুণ 10 এক এফালে 12 হৈ গ'ল 2 6 গুণ 12 ওকে আকৌ এফালে 2 7 গুণ 14 এফালে 0 আকৌ এফালে 2 8 গুণ 16 2 4 গুণ 8 ওকে আকৌ যুগ্ম সংখ্যা হয় আকৌ 2 ৰে দিব লাগে যুগ্ম সংখ্যা হলে 2 ৰে দিবা আৰু 2 ৰে দিলে 2 2 গুণ 4 2 8 গুণ 16 হ'ব 2 35 70 হ'ব 2 4 গুণ 8 2 গুণ 4 ওকে সো ইয়াত আমাৰ যুগ্ম এইটো আৰু এইটো আছে গতিকে 2 ৰে দিও হা 2 ৰে দিলে আমি 2 14 28 35 টো বাৰ না যায় আমি 35 টো নমাই দিম আৰু 2 21 কেবাৰ 2 21 42 সো এটা এই গুটেই সংখ্যা কেটা তোমালোকে মন কৰা কিহেৰে বাৰ যায় গুটেই সংখ্যা কেটা 7 ৰে বাৰ যায় সো 7 ৰে দিও 7 2 গুণ 14 7 5 গুণ 35 আৰু 7 3 গুণ 21 এটা এই গুটেই সংখ্যা কেটা মৌলিক সংখ্যা হৈ গল চোৱা গুটেই সংখ্যা কেটা মৌলিক সংখ্যা হৈ গল গতিকে লসাগু কি হ'ব জাস্ট এইকেটা পূৰণ কৰি দিলে হৈ যাব লসাগু এইকেটা পূৰণ কৰিলে হ'ব কি পাম 2 পূৰণ 2 2 পূৰণ 2 হলে 2 2 গুণ 4 4 2 গুণ 8 ঠিক আছে 8 7 গুণ 56 কি পালো 56 পালো তাছত আকৌ এইকেটা 2 5 গুণ 10 3 10 গুণ 30 গতিকে এইকেটা পূৰণ কৰি দিয়া এফালে 0 আৰু এফালে 0 আকৌ 6 3 18 5 3 15 16 অৰ্থাৎ 0816 1608 অৰ্থাৎ 1680 অপচন 4 টো শুদ্ধ উত্তৰ এনেকে তোমালোকে লসাগু উলিয়াবা বহুত ইজি কোৱেশ্চন 5 কৈছে যে দুটা সংখ্যাৰ লসাগু x আৰু সিহঁতৰ গসাউ y সংখ্যাৰ দুটাৰ পূৰণফল কি সো ইয়াৰ কাৰণে তোমালোকে কি কৰিব লাগিব লসাগু আৰু গসাউৰ সম্পৰ্কটো তোমালোকে জানিব লাগিব যেনে লসাগু মানে হৈছে LCM আৰু গসাউ মানে হৈছে HCF সো লসাগু আৰু গসাউ যদি পূৰণ কৰা তেতিয়াহলে কি পাবা যি সংখ্যা দুটাৰ লসাগু আৰু গসাউ উলিয়াইছিলা এই সংখ্যা দুটাৰ পূৰণফলৰ সমানেই পাবা ঠিক আছে যেনে 4 আৰু যেনিবা 10ৰ লসাগু আৰু গসাউ উলিয়াবা যেনিবা গতিকে 4 আৰু 10ৰ যি লসাগু আৰু গসাউ পাবা LCM আৰু HCF পাবা হা এহেতৰ পূৰণফলটো এই সংখ্যা দুটাৰ পূৰণফলৰ সমান হ'ব ঠিক আছে গতিকে এই ইয়াতে কৈছে দুটা সংখ্যাৰ লসাগু x বুলি কৈছে আৰু সিহঁতৰ গসাউ y বুলি কৈছে কেতিয়ালে হেতৰ সংখ্যা দুটাৰ পূৰণফল কি হ'ব xy হ'ব না গতিকে অপচন 2 টো শুদ্ধ উত্তৰ ওকে ইয়াত কৈছে যে 16 28 40 77 ৰে হৰণ কৰিলে প্ৰতি বাৰতে 8 ভাগ হিচাপে থকা ক্ষুদ্ৰতম স্বাভাৱিক সংখ্যাটো কি ছাত্ৰ ছাত্ৰীসকল
বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন এনেকুৱা প্ৰশ্ন তোমালোকৰ নৱোদয় পৰীক্ষাত আহিয়ে থাকে সো খুব মনোযোগেৰে শিকি লোৱা ঠিক আছে কি কৈছে যে এই যে 16 28 40 আৰু 77 এৰে হৰণ কৰিলে প্ৰতিবাৰতে 8 ভাগশেষ থাকে ঠিক আছে সো প্ৰতিবাৰতে যদি 8 ভাগশেষ থাকে সেই সংখ্যাটো কি হয় বুলি সুধিছে তেতিয়ালে আমি কি চাব লাগিব প্ৰথমতে এহেতৰ লসাগু কাৰণ কেলে এই কেইটাৰে বাৰ যাবলৈ হলে সংখ্যাটো কি হ'ব লাগিব হাতৰ লসাগু হ'ব লাগিব বা লসাগুৰে বাৰ যোৱা সংখ্যা হ'ব লাগিব সো ঠিক আছে কাৰণ 16 28 40 আৰু 77 এৰে হৰণ কৰিলে মানে ভাগশেষ থাকে অৰ্থাৎ এই কেইটাৰে বাৰ যায় এই কেইটাৰে বাৰ যোৱা উলিয়াবলৈ হলে আমি এতৰ লসাগু ল'ব লাগিব আৰু লসাগুটো লৈ পেলাই আমি কি কৰিম চোৱা তোমালোকে মনোযোগেৰে চোৱা প্ৰথমতে আমি লসাগুটো লৈ লওঁ কাৰ 16 28 40 আৰু 77 সো কিহেৰে দিম প্ৰথমতে যেনিবা আমি 7 ৰে দিওঁ 7 এফালে 16 টো বাৰ না যায় ঠিক আছে 28 টো 7 4 গুণ 28 4 বাৰ গল এফালে 40 টো বাৰ না যায় নমাই দিলো আৰু 7 11 77 ঠিক আছে সো এতিয়া আমি কিহেৰে দিম এতিয়া আমি 2 ৰে দিম 2 8 গুণ 16 তোমালোকে জিটোৰে বাৰ যায় হেতুৰে দিলে হয় আসলতে 2 8 গুণ 16 2 2 গুণ 4 2 20 40 11 টো বাৰ না যায় নমাই দিব লাগে জিটো বাৰ না যায় হেতু নমাই দিবা আৰু এটো কেতিয়ালৈকে বাৰ দি গৈ থাকিব লাগে যেতিয়ালৈকে আমি মৌলিক সংখ্যা নাপাম গোটেইকেইটা ঠিক আছে আকৌ 2 ৰে দিওঁ 2 4 গুণ 8 2 গুণ 2 2 10 গুণ 20 আকৌ 2 11 2 টো মানে 2 ৰে 11 বাৰ না যায় 11 নমাই দিম ঠিক আছে আৰু যাব লাগিব কাৰণ এটা মৌলিক সংখ্যা হোৱা নাই 4 আৰু 10 টো এতিয়ালৈকে মৌলিক সংখ্যা হোৱা নাই এতিয়া আমি কিহেৰে দিম 2 ৰে দিওঁ 2 2 গুণ 4 এফালে 1 2 5 গুণ 10 এফালে 11 ওকে সো এতিয়া গোটেইকেইটা আমি মৌলিক সংখ্যা পালো ইয়াত 1 টো আমি নধৰিলেও হ'ব কাৰণ 1 এৰে যাকে পূৰণ কৰা সেই সংখ্যাটো পাবা গতিকে বাকি গোটেইকেইটা মৌলিক সংখ্যা পালো এই গোটেইকেইটা আমি কি কৰিব লাগে এটা পূৰণ কৰিব লাগে সো আমি 7 ৰে 2 পূৰণ কৰো 7 2 গুণ 14 14 ৰে আমি 2 পূৰণ কৰো 2 14 28 28 ৰে আমি যদি 2 পূৰণ কৰো 2 28 56 হয় ঠিক আছে বা ইমানলৈকে আমি 56 কৰিলো ওকে আকৌ 2 5 গুণ 10 10 ৰে 11 পূৰণ কৰিলে 110 সো 110 পালো ওকে সো ইয়াত আমি কি কৰিম পূৰণ কৰি দিম সো ইয়াত যে 110 আছে 110 ৰ শূন্যটো নাইকাকে পূৰণ কৰিলে তেতিয়া আমাৰ ইজি হৈ যায় 56 আৰু 11 পূৰণ কৰিম আৰু উত্তৰত জাস্ট আমি শূন্যটো বহাই দিলে হ'ব শূন্য থাকিলে তোমালোকে শূন্যটো নলগাকে পূৰণ কৰিলে সোনকাল হয় আসলে হেতু সো 11 ৰে পূৰণ কৰিলে আমি প্ৰথম 1 ৰে 6 6 বাৰ 5 1 6 গুণ 6 1 5 গুণ 5 তোমালোকে পূৰণটো পাৰিবা আৰু নহয় জানো ঠিক আছে এফালে 6 এফালে কি আছিল 6 5 11 এফালে 6 ক্লিয়াৰ এটা শূন্য আছিল না এখানে আমি জাস্ট শূন্যটা দিলে হ'ব 6160 পালো কি পালো 6160 অৰ্থাৎ কি বুজি পালা এতিয়ালৈকে যে এই জি এটো 6160 পালো এটো লিখি ৰাখিব লাগিব 6160 পালো এই জি 16 28 40 আৰু 77 এৰ কথা কৈ আছিল এই সংখ্যাটো মানে এই সংখ্যা কেইটাৰে এই 616 টো সম্পূৰ্ণৰূপে বাৰ যায় কাৰণ এই কেইটা সংখ্যাৰ লসাগু হয় এটো মানে এই কেইটাৰে বাৰ যোৱা আটাইতকৈ সৰু সংখ্যা এটো সম্পূৰ্ণৰূপে বাৰ যায় কিন্তু আমাৰ প্ৰশ্নত কি বুলি কৈছে যে এই কেইটাৰে হৰণ কৰিলে 8 ভাগশেষ থাকে অৰ্থাৎ 8 টো ভাগশেষ থকা মানে কি বাঢ়ি যায় মানে বেছি হৈ যায় সো তেতিয়াহলে 16 ৰে যদি এটো সম্পূৰ্ণৰূপে বাৰ যায় 28 ৰে যদি সম্পূৰ্ণৰূপে বাৰ যায় 40 ৰে যদি সম্পূৰ্ণৰূপে বাৰ যায় 77 ৰে যদি সম্পূৰ্ণৰূপে বাৰ যায় কিয় সম্পূৰ্ণৰূপে বাৰ যায় কাৰণ লসাগু হয় সম্পূৰ্ণৰূপে বাৰ যায় তেতিয়া 8 ভাগশেষ থাকিবলৈ হলে কি কৰিব লাগিব আমি 8 টা যোগ কৰি দিম তেতিয়াহলে আমি কি পাম তেতিয়াহলে এটা নতুন সংখ্যা পাম 6168 পাম তেতিয়াহলে তোমালোকে কোৱা 8 যে বঢ়াই দিলো এই 16 ৰে এতিয়া সম্পূৰ্ণৰূপে বাৰ যাব নে সম্পূৰ্ণৰূপে বাৰ না যায় কিয় 8 ভাগশেষ থাকিব বা 28 ৰেও সম্পূৰ্ণৰূপে বাৰ না যায় এতিয়া কাৰণ 8 ভাগশেষ থাকিব বা 40 ৰেও সম্পূৰ্ণৰূপে বাৰ না যাব কাৰণ 8 ভাগশেষ থাকিব আৰু 77 ৰেও সম্পূৰ্ণৰূপে বাৰ না যায় কাৰণ 8 ভাগশেষ থাকিব কাৰণ 8 টো আমি লগত যোগ কৰি দিলো ঠিক আছে এটা বুজি পালা গতিকে উত্তৰটো কি পালো 6168 6168 টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ তেতিয়াহলে শুদ্ধ উত্তৰটো কি হ'ব তেতিয়াহলে অপচন 3 টোৱে শুদ্ধ উত্তৰ 6168 ওকে
চব